কোনো কাম নকৰাৰ ফলত যদি বেলেগ ফলাফলৰ সন্মুখীন হ'বলগীয়া হয় তেতিয়া তেনে সেন্টেন্সবোৰ অৰেৰে সংযোগ কৰা হয় তো সাপোজ আমাক কি দিব পৰীক্ষাৰ মাজত দুটামান সেন্টেন্স থাকিব দুটা সেন্টেন্সত আমি পঢ়ি কিনে চাম যে এটা কাম নকৰাৰ ফলত আন এটা আমাৰ কি ফলাফলৰ সন্মুখীন হ'ব লগা হৈছে তেনেকুৱা ধৰণৰ যদি অৰ্থ প্ৰকাশ কৰা কোনোবা বাক্য পাওঁ তেনেহ'লে সেনেকুৱা বাক্যবিলাক আমি যেতিয়া নেকি সংযোগ কৰিম জোৰ লগাম তেতিয়া তাতে কি কনজাংচন ইউজ কৰিম অৰ তেনেকুৱা ঠিক ইয়াত তোমালোক দেখিবলৈ পাবা কোৱেশ্চন এটা পাইছো ইয়াত ৰিড ৱেল এইটো এটা সেন্টেন্স হয় না ইউ উইল বি ফেল আন এটা সেন্টেন্স তো তোমাক ভালকে পঢ়িব দিছে কি কৈছে ভালকে পঢ়া ইউ উইল ফেল তুমি ফেল হবা কথাটো কেনেকুৱা হ'ল যদি ভালকে তুমি পঢ়া তুমি ফেল হবা নেকি নহবা বাট কি কৈছে ভালকে পঢ়া তুমি ফেল হবা একচুয়ালি কি হয় যদি তুমি ভালকে নপঢ়া তেনেহ'লে তুমি কি ইয়াতে ফেল হৈ যাবা কথাটো বুজি পাইছা না আকৌ এটা কোৱেশ্চন চোৱা টেক এক্সাৰসাইজ ইউ উইল বি ইল তো তোমাক এক্সাৰসাইজ কৰিব দিছে এক্সাৰসাইজ কৰিবা তুমি বেমাৰত পৰিবা তুমি অসুস্থ হবা আসলতে কি যদি তুমি এক্সাৰসাইজ নকৰা তেতিয়াহে তুমি অসুস্থ হ'ব লগা হ'ব তোমাৰ বেমাৰত পৰিব লগা হ'ব হয় না নহয় তো এনেকুৱা কিছুমান যদি প্ৰথম পাৰ্টত যিটো কথা কৈছে সেইটো তুমি নকৰাৰ ফলত সাপোজ তুমি এক্সাৰসাইজ নকৰিলা সাপোজ তুমি কি ভালকে নপঢ়িলা তাৰ পিছত যিটো ফলৰ সন্মুখীন হ'ব লগা হ'ল তেনেকুৱা তুমি ফেল হৈ গলা যেনেকুৱা তুমি কি বেমাৰত পৰিলা তো এনেকুৱা অৰ্থ প্ৰকাশ কৰা যিবিলাক বাক্য আমি দেখিবলৈ পাম সেনেকুৱা ধৰণৰ বাক্যবিলাকক সংযোগ কৰাৰ কাৰণে আমি কি কৰিম অৰ ব্যৱহাৰ কৰিম ঠিক আছে আৰু অৰ যেতিয়া ব্যৱহাৰ কৰিম তেতিয়া আমি কেনেকুৱা কৰি আছো চোৱা ইয়াত অলৰেডি দেখা পাইছা যেনেকে ৰিড ৱেল হয়তো আমি ভালকে পঢ়িম অথবা কি হ'ব আমাৰ ফেল হ'ব লগা হ'ব তো আমি ফুল ষ্টপটো উঠাই কেনে অৰ লিখি দিম মনত থাকিব ঠিক তেনেকে যদি ইয়াক এনসাৰ কৰিব লগা হয় টেক এক্সাৰসাইজ ইউ উইল বি ইল তো ইয়াৰ মাজত আমি কি কৰি দিম অৰ লিখি দিম ফুল ষ্টপটো উঠাই তো টেক এক্সাৰসাইজ অৰ ইউ উইল বি ইল বুজি পাইছা না এনেকে ঠিক 3 নম্বৰ এটো পাৰা যাব না নাই চোৱাচোন ষ্টে হিয়াৰ মোশনলেস ইউ উইল বি শিওর তো ষ্টে হিয়াৰ মোশনলেস এটো আমি লিখিম ষ্টে হিয়াৰ মোশনলেস অর মানে দুটা সেন্টেন্স এতিয়া জোৰ লগাইছো কি মাজত ফুল স্টপ উঠাই কেনে অর লিখিছো তাৰ পিছত কি আহিব নেক্সট সেন্টেন্স ইউ উইল বি শিওর ঠিক আছে তো এনেকে আমি কনজাংশন ইউজ কৰিম কি কনজাংশন অর কনজাংশন তো অর কনজাংশন কেতিয়া ইউজ কৰি কেনে কেনেকুৱা ধৰণৰ বাক্যবিলাকক সংযোগ কৰা হয় এটা সৰুকে আমি মনত ৰাখিম যদি কোনো কাম নকৰা ফলত বেলেগ কোনবা এটা ফলৰ সন্মুখীন হ'ব লগা হ'ল তেনেকুৱা সেন্টেন্সক আমি কি কৰিম অৰেৰে সংযোগ কৰিম আৰু সেই সমস্যা যেতিয়া নেকি সংযোগ কৰিব যাম তেতিয়া দুটা সেন্টেন্সৰ মাজত আমি কি কৰিম যেটো নেকি ফুল স্টপ থাকিব সেই ফুল স্টপটো উঠাই কেনে তাতে আমি অৰ লিখি দিম ঠিক আছে এইখিনি সিম্পল কথা মনত ৰাখিব লাগিব